আমি যোৱাকালিৰ পৰা দেখিছোঁ একাংশই যিসকলে পূৰ্বতে জনজাতিকৰণৰ এই দাবীটোক সমৰ্থন কৰি এই জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিবলৈ তেওঁলোকে বহুত সুবিধা পাইছিল, সুযোগ পাইছিল। ৰাইজে তেওঁলোকক চৰকাৰৰ গাদী তেওঁলোকক দিছিল, কিন্তু তেওঁলোকে এই জনজাতিকৰণৰ সমস্যাটোক সমস্যা কৰিয়ে ৰাখিলে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে এটা পদক্ষেপ লৈছে। এই পদক্ষেপক সমগ্ৰ যি 6 জনগোষ্ঠীৰ নেতাসকলে ধন্যবাদ জনাইছে। 6 জনগোষ্ঠীৰ সমগ্ৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু বিৰোধীয়ে কেৱল মাত্ৰ বিৰোধ কৰিব লাগে বাবে বিৰোধ কৰি এই জনগোষ্ঠীসকলৰ যি আত্মপ্ৰতিষ্ঠাৰ যি স্বাভিমান ৰক্ষাৰ যি সংগ্ৰাম, এই সংগ্ৰামখনক মই ভাবোঁ ভেঙুচালি কৰিছে। এই সংগ্ৰামখনক বিৰোধীয়ে ভেঙুচালি কৰিব নালাগে। আৰু দ্বিতীয় কথাটো হ'ল যে এই জনগোষ্ঠীসকলৰ জনজাতিকৰণৰ যি প্ৰতিবেদন ইতিমধ্যে দাখিল হৈছে, এই প্ৰতিবেদনখন দাখিল কৰিয়ে চৰকাৰ ক্ষান্ত থাকিব নালাগে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব আছে আৰু লোকসভাত ৰাজ্যসভাত অতি শীঘ্ৰে এই বিলখন পাৰিত কৰি আমাৰ 6 জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধান কৰাৰ বাট মুকলি কৰক। তেতিয়াহে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নাম এইখন অসমৰ ইতিহাসত সোণালী আখৰে লিপিবদ্ধ হ'ব। আমি বীৰ লাচিত অসমৰ পৰা